হাই ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো আমি ইয়াৰ আগৰ ভিডিঅ'টোত কি আলোচনা কৰি আছিলোঁ যে যিকোনো নাম্বাৰক আমি 11 মানে 11 আৰু 19 এই 19ৰ মানে 19ৰ মাজৰ যিকেইটা সংখ্যা আছে সেইকেইটাদি কেনেকৈ মাল্টিপ্লাই কৰিম, ঠিক আছে। তো এতিয়া চাবা যে জাষ্ট আমি কি কৰিম, এই 1 মানে 1টো ইপিনে থাকিব 11ৰ পৰা 19। তো আমি এই নাম্বাৰটোক 18 দি আমি মাল্টিপ্লাই কৰিম, ঠিক আছে। তো মই একো নকৰোঁ, জাষ্ট এই নাম্বাৰটোৰ লগত মই এটা শূন্য বহুৱাই দিম ইনটু 8। মই 1টো ইগনোৰ কৰিলোঁ, ঠিক আছে। তো এতিয়া চাবা আমি মাল্টিপ্লাই কৰিম 8 শূন্য গুণ শূন্য, শূন্যৰ লগত 2টো যোগ দিম, 0 যোগ 2 2 হয়, আমি মানে এনেকৈ বহুৱাম 0 2, ঠিক আছে। তাৰপিছত 8 2 গুণ 16, তাৰপিছৰ সংখ্যাটো যোগ দিম 1 আছে, 8 2 গুণ 16 একে 17, ঠিক আছে। 8 1 গুণ 8, পিছৰ সংখ্যাটো যোগ দিম 8 3 11, ঠিক আছে। পুনৰ 8 3 গুণ 24, 24 4 কিমান 28, আৰু 8 4 গুণ 32, ঠিক আছে। তো এতিয়া আমি বেলেঞ্চ কৰিম। তো মই আগৰ ভিডিঅ'ত বেলেঞ্চ কৰাটো শিকাইছোঁ। তো ইউনিট ডিজিটটো সেম হ'ব, এইটোৰ লগত এইটো যোগ হ'ব 3 যোগ 8 11 না, 1 বহিব, 1টো হাতে যাব, সেই হাতে যোৱা 1টো এই 2টোৰ লগত যোগ হ'ব, এইটো 3 হ'ব। তেতিয়া 3 একে 4, ঠিক আছে। ইয়াৰ পিছত 1 যোগ 7 8 আৰু 1 যোগ 2 3, তাৰমানে আমাৰ এনসাৰটো হ'ব এই নাম্বাৰটোৰ লগত 18 মাল্টিপ্লাই কৰিলে কি হ'ব 38412, ঠিক আছে। তো ইয়াতকৈ ডাঙৰ যিমান ডাঙৰ হ'লেও তোমালোকে এই প্ৰচেছটো কৰিব পাৰা, ঠিক আছে। চাবা আজিৰ ভিডিঅ'টোত আমি মেইনলি আলোচনা কৰিম কি বস্তুটো, যে কোনো নাম্বাৰক আমি 21 31 41 51 81 91 দি মাল্টিপ্লাই আমি কেনেকৈ কৰিব পাৰোঁ, যিমান ডাঙৰ নাম্বাৰ হওক, ঠিক আছে। বা ইয়াতে প্ৰচেছটো অলপ শ্লাইড অলপ মানে ডিফাৰেঞ্চ হয়, ঠিক আছে। চাই ল'বা যে মই এই অংকটো 41 দি মাল্টিপ্লাই কৰিম, ঠিক আছে। তো এতিয়া চাবা একো কৰিব নালাগে, 1টো ইগনোৰ কৰা, ইগনোৰ কৰি তোমালোকে কিন্তু এইবাৰ অংকটো বহুত ডাঙৰ হৈ গ'ল না, 7 8 9 7 এটা ফোন নম্বৰ ভানে হৈ গ'ল না, ইয়াতে মাল্টিপ্লাই কৰি দিয়া, ঠিক আছে। তো 1টো ইগনোৰ কৰিলোঁ, তাৰ সলনি আমি ইয়াতে শূন্যটো বহুৱাই দিলোঁ, ঠিক আছে। তো এতিয়া চাবা আমি বাওঁফালৰ পৰা ষ্টাৰ্ট কৰিম। 4 2 গুণ 8, 8 মানে আমি 0 8 বহুৱাম, ঠিক আছে। তাৰপিছত 4 1 গুণ 4 4 2 6, 6 মানে ইয়াতে বহুৱাই দিয়া, ঠিক আছে। তাৰপিছত 4 3 গুণ 12 12 একে 13, ঠিক আছে। 4 4 গুণ 16 16 3 19, 4 5 গুণ 20 20 4 24, ঠিক আছে। 4 6 গুণ 24 24 আছে 29, 4 7 গুণ 28 28 28 6 34 না, 4 8 গুণ 32 32 7 39 না, তাৰপিছত 4 9 গুণ 37 37 8 46, ঠিক আছে। তো 4 8 গুণ 28 28 9 37 না, 4 0 গুণ 0 0 যোগ 7 0 7, ঠিক আছে। তো এতিয়া বেলেঞ্চ কৰিম, চাবা ইণ্টাৰেষ্টিং। তো ইউনিট ডিজিটটো একে থাকিব 7 হ'ব, তো ইউনিট ডিজিটটো সদায় একে থাকিব একক অংকটো, চাই ল'বা। তাৰপিছত 0 যোগ 7 7 হ'ব, 3 যোগ 4 7 হ'ব, 4 9 13, 3 বহিব 1 হাতে আহিব, ইয়াৰ লগত যোগ হ'ব 3 একে 4 হ'ব, এই অংকটো 4 4 8 হ'ব। তাৰপিছত 3 9 12, 2 বহিব 1 হাতে যাব, ইয়াত যোগ হ'ব 2 একে 3 3 4 7, তাৰপিছত 2 9 11, 1 হাতে যাব, ইয়াৰ লগত যোগ হ'ব 1 একে 2 হ'ব, এই অংকটো 2 3 5, তাৰপিছত 1 6 7, তাৰপিছত 0 যোগ 8 8 হ'ব, ঠিক আছে। তো এই অংকটোক যদি আমি 41 দি মাল্টিপ্লাই কৰোঁ কি এনসাৰ ওলাব 8751728377, ঠিক আছে। তো এনেকৈ তোমালোকে ট্ৰাই কৰিব পাৰা, যেনে যিকোনো নাম্বাৰক তোমালোকে 21 31 41 51 61 71 81 91 এইকেইটা সংখ্যা দি তোমালোকে মাল্টিপ্লাই যিমান ডাঙৰ নাম্বাৰ হওক, ঠিক আছে। তোমালোকে এই প্ৰচেছত মানে আগৰ নিয়মটোতকৈ অলপ উল্টা, আগতে সোঁফালতো যোগ কৰিছিলোঁ, এইবাৰ বাওঁফালতো যোগ কৰিছোঁ, ঠিক আছে। তো ভিডিঅ'টো যদি চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, ঠিক আছে। তো আজি ভিডিঅ'টো সামৰিছোঁ। তো ধন্যবাদ চোৱাৰ বাবে ভিডিঅ'টো, এণ্ড মিট ইউ এগেইন ইন নেক্সট ভিডিঅ', ঠিক আছে। আপোনাক তোমালোকক মনত কৰি দিছোঁ যে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা ক্লাছ 10ৰ মানে ভিডিঅ' মানে ক্লাছ 10ৰ মেথছখন আৰম্ভ কৰিম ইন ইংলিছ মিডিয়াম, ঠিক আছে। তো বাই বাই।